মহিলাসকলে 10,000 জুন মাহত পাই যাব। কিন্তু 10,000 পাবৰ কাৰণে ঘৰত 3টাতকৈ বেছি বাচ্চা থাকিব নালাগে। যদি আকৌ 25,000 পোৱাৰ সময়ত 4টা বাচ্চা হৈ যায় তেতিয়া নাপাম মানে। মোক গ'লে সোধে পুলিচৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডো কেতিয়া ওলাব, ফৰেষ্ট কেতিয়া ওলাব। 10,000ৰ পিছত 25 পাব, 25ৰ পিছত 50 পাব। 10 পোৱাৰ পিছত 10,000 টকাটো আমি ভাল কৰি খৰচ কৰিলে চৰকাৰে আমাক 25,000 টকা দিব। কিন্তু 10,000 পাবৰ কাৰণে ঘৰত 3টাতকৈ বেছি বাচ্চা থাকিব নালাগে। যদি আকৌ 25,000 পোৱাৰ সময়ত 4টা বাচ্চা হৈ যায় তেতিয়া নাপাম মানে। চৰকাৰী চাকৰিত নিযুক্তি আৰম্ভ হৈছে। অফিচ কাছাৰীটো আগতকৈ বেয়া কাম কাজবোৰ কমিছে যদিও পুৰা শেষ হৈ যোৱা নাই। 300 চৰকাৰী কৰ্মচাৰী মানুহৰ পৰা টকা লোৱাৰ কাৰণে জেলত ভৰোৱা হৈছে। আজি মানুহৰ মনত ভয় হৈছে। আগতে নগদ টকাৰ ঘোষ লৈছিল, এতিয়া জিপেদি ঘোষ লয়। যাতে চৰকাৰে গম নাপায়, কিন্তু জিপেটো ঘোষ কৰে কেনেকে ধৰিব পাৰি তাকো আমি বুজি পাওঁ, তাৰ ব্যৱস্থা কৰিছো। অসমখনৰ পৰিৱৰ্তন প্ৰত্যেক দিনাই হৈছে। দুখীয়া আৰু নিম্ন মধ্যবিত্ত এই মানুহখিনি আমি কেনেকে সকাহ দিব পাৰোঁ। 1250 টকা অৰুণোদয় হ'ল, বিনামূলীয়া চাউল হ'ল, বিনামূলীয়া চিকিৎসা হ'ল, বিনামূলীয়া কলেজত এডমিশ্যন হ'ল। এতিয়া 1 অক্টোবৰৰ পৰা আমি ৰেচনৰ দোকানত দালি, নিমখ আৰু চেনিও কম দামত দিয়া আৰম্ভ কৰিম, যাতে আমাৰ ৰাইজৰ কষ্ট কমি যায়। বজাৰতকৈ চেনি 30 টকা কম দামত পাম। বজাৰত যদি দালি 90 টকা, ৰেচনৰ কাৰ্ডত আমি 60 টকাত পাম। চাউল হ'ল, দালি হ'ল, নিমখ হ'ল, চেনি হ'ল, আৰু কি বাকী থাকিলে? মিঠাতেল। আৰু এটা বস্তু বাকী থাকিলে, সেইটো হ'ল গেছৰ চিলিণ্ডাৰ। এটা গেছৰ চিলিণ্ডাৰত 950 টকা দিব লাগে, লগত এজেণ্টে আৰু 50 টকা ল'লে 1,000-1,500 টকা দিব লাগে। 1 অক্টোবৰৰ পৰা মই আপোনালোকক গেছ 650 টকা দিম, এইটো কথা মই আপোনালোকক জনাই দিম। আৰু উজ্বলা গেছৰ কাৰ্ড আছে। যাৰ যাৰ উজ্বলা গেছৰ কাৰ্ড আছে তেওঁলোকৰ গেছ মই 250 টকা। আজি নিম্ন মধ্যবিত্ত আৰু দুখীয়া পৰিয়ালে কেনেকে সকাহ পাইছে বোলে, ঘৰত 1250 টকা অৰুণোদয় আহিছে, ল'ৰা 3টা কলেজত এডমিশ্যন দিব 30,000 টকা লাগে, তাৰ দায়িত্ব চৰকাৰে লৈছে। বোলে ছোৱালীজনী কলেজত পঢ়ে, বাপেকে দায়িত্ব ল'বলগীয়া হোৱা নাই, দায়িত্ব নিযুত মইনা আঁচনিৰ জৰিয়তে মানুহে লৈছে। তাৰমানে বাপেকৰ কষ্ট কমিছে, চাউল কিনিব নালাগে, বাপেকৰ কষ্ট কমিছে, অৰুণোদয় পাইছে, ঘৰখন ভাল হৈছে, আৰু এতিয়া মহিলাসকলে 10,000 জুন মাহত পাই যাব। আৰু 10,000ৰ পিছত 25 পাব, 25ৰ পিছত 50 পাব। 10 পোৱাৰ পিছত 10,000 টকাটো আমি ভাল কৰি খৰচ কৰিলে চৰকাৰে আমাক 25,000 টকা দিব। কিন্তু 10,000 পাবৰ কাৰণে ঘৰত 3টাতকৈ বেছি বাচ্চা থাকিব নালাগে। যদি আকৌ 25,000 পোৱাৰ সময়ত 4টা বাচ্চা হৈ যায় তেতিয়া নাপাম মানে। কালি মই কলিয়াবৰ সমষ্টিত আছিলোঁ, তাতে মই এজনে ক'লে মোক, যদি মোৰ 2টা ছোৱালী হৈ যায়, মই 2টা ছোৱালী যদি আৰু এটা চেষ্টা কৰিবি, আল্লাহ ল'ৰা দিয়ে যদি দিব বোলে, তাৰপিছত মই বোলে তাৰপিছততো আল্লাহে ল'ৰা নিদিয়ে, তই যিদৰে জন্ম নিদিয়ে কিয়। তেওঁলোকৰ গাঁৱত 10-12টা জন্ম হৈ যায়। এতিয়া মই মহিলাখিনিক সংগঠিত কৰি আছো যাতে 3টাতকৈ কোনেও জন্ম নিদিয়ে। আগতে 8 বছৰ, 9 বছৰ, 12 বছৰ তাতে ছোৱালীক বিয়া দিছিল, এতিয়া কাৰ্ড নলৈছিল। এতিয়া মানুহে কয় যে ৰেচন কাৰ্ডখন লাগিব দেই। বোলে খুৰা আপোনাক কিয় ৰেচন কাৰ্ডখন লাগে? বোলে ৰেচন কাৰ্ড হ'লে মেডিকেলত 5 লাখ টকাৰ সুবিধা হয়, ডায়েলিচিছটো বিনা পইচাত হৈ যায়, সেইকাৰণে মোক ৰেচন কাৰ্ডখন লাগে। যি ৰেচন কাৰ্ডৰ মূল্য নাছিলে
এতিয়া ৰেশন কাৰ্ডত আমি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা বছৰত পাব পাৰো। ৰেশন কাৰ্ডখন থাকিলে দুখীয়া মানুহে চাউলখিনি নিকিনাকৈ চলিব পাৰে, বিনামূলীয়া চাউল পায়। কলেজত নামভৰ্তি বিনামূলীয়া, গাঁওবুঢ়া চাৰ্টিফিকেট লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট লাগে, তাতো পইচা যায়। এইবাৰ আমি কৰিছো কি যে ৰেশন কাৰ্ডখন দেখুৱালে কলেজত বিনামূলীয়া নামভৰ্তি হৈ যাব, আমি কাৰো ইনকাম চাৰ্টিফিকেট ল'ব নালাগে। আমি নিয়মবিলাক পৰিৱৰ্তন কৰি আছো যাতে দুখীয়া মানুহে কতো কষ্ট নাপায়। কংগ্ৰেছ চৰকাৰৰ দিনত অংগনবাদী চাকৰি এটা ল'বৰ কাৰণেও পইচা দিব লাগিছিল। মাক বাপেকে ল'ৰা ছোৱালীক কয় কলেজত যাই ভাল কৰি পঢ়, ল'ৰাই মাকক কয় পঢ়ি কি লাভ হ'ব, চাকৰি পাম নেকি? বোলে বাবা পঢ়চোন, বোলে পঢ়ি কি লাভ হ'ব, তোৰ পইচা আছে ঘোষ দিবৰ কাৰণে। ল'ৰা ছোৱালী ঘৰতে বিদ্ৰোহী হৈ আছে, পইচা নিদিলেতো চাকৰি নাপায়। আৰু 10 জনে পঢ়ি শুনি বোলে চাকৰিটো নিদিয়ে আলফাত যাম। এনেকুৱা আমাৰ অসমৰ পৰিৱেশ আছে। যোৱা 4 বছৰত মই 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলো, কোনো বাপৰ বেটাই তামোল এখনো খাব পৰা নাই। মাত্ৰ 4 বছৰৰ ভিতৰতে যিখন অসমত দুৰ্নীতি নহলে একো কাম নহৈছিল, আজি লাহে লাহে সমাজখনৰ জীৱনলৈ পৰিৱৰ্তন আহিছে। মানুহৰ সমস্যাবিলাক সমাধান হৈছে। এতিয়া অসমত উদ্যোগ আহিব। 7,000-8,000 টকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী কৰ্ণাটকত যায়, তামিলনাডুত যায়, বোলে কি কৰ সিকিউৰিটি গাৰ্ড, কিমান টকা দৰমহা? 8,000। বেমাৰ হলেও চিকিৎসা কৰিব নোৱাৰে, ঘৰলৈকেও টকা পঠাব নোৱাৰে। আজি এবাৰ যদি আমি অসমত উদ্যোগ বহাব পাৰো, সেই গোটেই ল'ৰা ছোৱালী বিলাকক আমি অসমলৈ উভতাই আনিব পাৰিম। মাকৰ ল'ৰা মাকৰ বুকুলৈ উভতি আহিব পাৰিম। কোনেও আগত চিন্তা কৰা নাছিল টকা নিদিয়াকৈ চাকৰি হবনে, অসমত ক'ত আম্বানী আদানী আহিব। কিন্তু আজি পৰিৱৰ্তন হ'ল। আগতে মানুহে ডিব্ৰুগড় যাওঁতে ফোন কৰে, ক'ৰবাত ৰাস্তাত বন্ধ আছে নেকি, বোলে ৰেলত যাম, বোলে আজি ৰেল বন্ধ আছে নেকি। আজিকালি আপোনালোকে নিজে কোনবাই এইবোৰ কথা পাতেও নেকি? মই যদি এইখিনি কথা নকলেহেঁতেন আপোনালোকৰ মনতেই নপৰিলে। কিয়? আমাৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন